চাওক হিমাক্ষী, ক্ষুদ্ৰ উদ্যোগৰ প্ৰসংগটো ইতিমধ্যে যিখিনি কাৰ্যসূচী আছে সেই কাৰ্যসূচী অনুসৰি শেষৰ দিনটোত অৰ্থাৎ কাইলৈ ক্ষুদ্ৰ উদ্যোগৰ বাবে বিশেষভাৱে আলোচনা কৰা হ'ব আৰু তাৰ লগে লগে আজিৰ দিনটোত কেইবাখনো যিহেতু সামিট আছে সেই সামিটখিনিৰ কথা আমি ক'ম। কিন্তু এই মুহূৰ্তত যিসকল প্ৰতিনিধি যিসকলে পঞ্জীয়ন কৰিছে সেই সকলোখিনি আহিছে আৰু আহি পেলাই যিখিনি তেওঁলোকৰ স্থান সেই স্থানলৈ তেওঁলোক গতি কৰিছে। গতিকে আমি সকলোৰে লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু তাৰ লগে লগে যদি আমি কওঁ আজিৰ যিখিনি কাৰ্যসূচী আছে সেই কাৰ্যসূচী অনুসৰি আপোনাৰ 10:30 বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্মোচন কৰিব আৰু তাৰ পৰৱৰ্তী পৰ্যায়তে কেইবাখনো সামিট আছে। বিকশিত অসমৰ পৰা আৰম্ভ কৰি য'ত কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই তাতে থাকিব আৰু তাৰ লগে লগে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী ইয়াত উপস্থিত থাকিব। আৰু দেখিছে যে সুন্দৰভাৱে বাহিৰৰ পৰিৱেশটো আমি কিছু দেখুৱাই লৈছোঁ আৰু তাৰ লগতে আমি সকলোৰে লগত কিছু পৰিমাণে কথা পাতিবলৈও চেষ্টা কৰিম। যিখিনি আশা কৰা হৈছে হিমাক্ষী, যে ইয়াত যদি আমাৰ যিখিনি পাৰ্টনাৰ কাণ্ট্ৰিজ আছে অষ্ট্ৰেলিয়া, ভূটান, জাৰ্মানী, ইণ্ডোনেছিয়া, জাপান, মালয়েছিয়া, ছিংগাপুৰ, থাইলেণ্ড, ইউনাইটেড কিংডম, গতিকে এইখিনি আমাৰ পাৰ্টনাৰ এডভান্টেজ 2.0 এইখিনি পাৰ্টনাৰ কাণ্ট্ৰি। গতিকে সকলোৱে আশা কৰিছে আমাৰ যিখিনি সহযোগী ৰাষ্ট্ৰ থাকিব বা যিখিনি আমাৰ প্ৰতিনিধি আহিব সেই প্ৰতিনিধিসকলে কেনেধৰণে কি পৰ্যায়ত আচলতে সহযোগিতা আগবঢ়ায় সেইটোৰ ওপৰতে সকলোবিলাক নিৰ্ভৰ কৰিছে বা সকলোৱে আশা কৰিছে যে সকলোৱে সহযোগিতা আগবঢ়াব। গতিকে বিভিন্নজন বিভিন্ন প্ৰান্তৰ পৰা আহিছে। গতিকে আমি সকলোৰে লগত কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোক ক'ৰ পৰা? মই ৰিলায়েন্সৰ পৰা, এখেতো ৰিলায়েন্সৰ পৰা, এখেত আমাৰ লগত ফটোগ্ৰাফাৰ। হয় হয়। কেনেকুৱা ধৰণৰ কি আশা কৰিছে এই সামিটক লৈ পেলাই এডভান্টেজ 2.0? নাই, এইটোতো অসমৰ কাৰণে অত্যন্ত বহুত ডাঙৰ এটা এচিভমেণ্ট নকওঁ, বাট পটেঞ্চিয়েল আছে ইয়াত। চ' লেটছ চি what comes out of it, but we are really hopeful for the a lot of investment to come in from this event. আমি আশা কৰিছো, আশা কৰিব পাৰি। Thank you so much. We are looking forward to the event and best wishes to everyone. Thank you. আৰু ৰিলায়েন্সৰ যিসকল প্ৰতিনিধি আছিলে সেই প্ৰতিনিধিসকল আছে আৰু তাৰ লগে লগে আমি বিভিন্নজনৰ লগত কথা পাতিম। কিন্তু আমি কৈ আছো যে এডভান্টেজ 2.0 যিখিনি কথা কৈ থকা হৈছে যে ইয়াত জাপান, ঠিক তেনেধৰণে ছিংগাপুৰৰ যিখিনি কথা কৈ থকা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। ইতিমধ্যে সংবাদমেল যোগে জাপানে 50,000 যুৱক যুৱতীক বিচাৰিছে। ঠিক তেনেধৰণে যদি আমি ক'বলৈ যাওঁ ছিংগাপুৰেও অসমৰ পৰা যথেষ্টখিনি আশা কৰিছে। গতিকে আমি সকলোৰে লগত কথা পাতিবলৈ চেষ্টা কৰি বিভিন্নজন আছে, যিহেতু লাভলীনা বৰগোহাঁইক আমি দেখিছোঁ, তেওঁলোকতো আমি কথা পাতিবলৈ চেষ্টা কৰিম। ঠিক তেনেধৰণে সকলোবিলাক আহি ইয়াত যিহেতু উপস্থিত হৈছে আমি কথা পাতিম যে কেনেধৰণে কি আশা কৰিছে। তেওঁ যিহেতু আহি উপস্থিত হৈছে, আমাৰ লাভলীনা বৰগোহাঁই আছে, আমি কথা পাতিম। নিশ্চয় ভাল লাগিছে, এটা ইমান ডাঙৰ অপৰচুনিটি আমাৰ অসমৰ কাৰণে। যিহেতু বাহিৰৰ কাণ্ট্ৰি আহিব, ইয়াত আমাৰ ইনভেষ্ট কৰিব আৰু সেইটো আমাৰ অসমৰ কাৰণে এটা বহুত ডাঙৰ অপৰচুনিটি হ'ব বুলি মই ভাবোঁ। অনাগত টাইমক আমাৰ নতুন জেনেৰেশ্যনৰ কাৰণেই হওক, এইটো এটা আমাৰ অসমৰ কাৰণে বহুত ডাঙৰ অপৰচুনিটি। চ' মই ভাবোঁ ইয়াৰ পৰা বহুত বেনিফিট আমি দেখিবলৈ পোৱা গৈছে সকলো ক্ষেত্ৰতে, স্পৰ্টছৰ ক্ষেত্ৰতে হওক। চ' আমি সকলো আশাবাদী, ভাল লাগিছে নিশ্চয়। বিশ্বৰ বিভিন্ন দেশলৈ আপুনি ভ্ৰমণ কৰিছে আজিলৈকে, চাগে হয়তো 20-25খন দেশলৈ আপুনি খেলিবলৈকে গৈছে। গতিকে সেই দেশবোৰৰ আন্তঃগাঁথনিৰ সৈতে অসমৰ আন্তঃগাঁথনি ফেৰ মাৰিব বুলি আশা কৰিব পাৰি। ইতিমধ্যে টাটা ছেমি কণ্ডাক্টৰ আহিছে, আন যিসমূহ উদ্যোগী আছে উদ্যোগীসকলেও অহাৰ আশা প্ৰকাশ কৰিছে। গতিকে অসমখন বহু দিশত আগুৱাই যাব, বিশেষকৈ ক্ৰীড়া ক্ষেত্ৰত কেনেধৰণে আগুৱাই যাব বুলি আশা কৰিব পাৰি? হয়, আমি দেখিবলৈ পাইছোঁ আমাৰ সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব বুলি আমি সকলোৱে আশাবাদী নিশ্চয়। আৰু স্পৰ্টছৰ ক্ষেত্ৰত মই ভাবোঁ স্পৰ্টছৰ যিহেতু আন্তঃগাঁথনি আমাৰ গ্ৰাছ ৰুটৰ ক্ষেত্ৰত মই ভাবোঁ ই বহুত বেছি হেল্পফুল হ'ব। কাৰণ আমি এতিয়াও দেখিবলৈ পাওঁ যে লাহে লাহেতো ডেভেলপ হৈ আছে নিশ্চয়। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পৰ্টছৰ ক্ষেত্ৰত যিখিনি কৰি আহিছে আগৰ পৰাই, কিন্তু তাৰ উপৰিও আমি ভাবোঁ আৰু বেছি আমি গ্ৰাছ ৰুটত চাব লাগিব। এই ইভেণ্টটোৰ পৰা আমি ভাবোঁ গ্ৰাছ ৰুট ক্ষেত্ৰত ল'ৰা ছোৱালী যেনেধৰণে স্কুল আমাৰ গাঁৱত পাবৰ কাৰণে ইমানটো এটা কষ্ট নহয়, তেনেধৰণে এটা স্পৰ্টছ চেণ্টাৰ পাবৰ কাৰণেও যাতে কষ্ট নহয়, সেনেকুৱা এটা এনভাইৰনমেণ্ট যাতে আমি দেখিবলৈ পাওঁ বুলি আশাবাদী হয়। আমি আশাবাদী নিশ্চয় হয়, ভৱিষ্যতে আপোনাৰ দৰে অলিম্পিয়ানো ওলাব। নিশ্চয় ওলাব। কাৰণ স্পৰ্টছ যেনেধৰণে ডেভেলপ হ'ব, যেনেধৰণে ল'ৰা ছোৱালী আহিব, অলিম্পিয়ান ওলাবৰ কাৰণে একো ডিফিকাল্ট নহয়। এজন কি বহুত হাজাৰজন ওলাব বুলি মই আশা কৰোঁ।
ধন্যবাদ ধন্যবাদ জনাইছো সেয়া আছিল আমাৰ সকলোৰে বাবে গৌৰৱ লাভলীনা বৰগোহাঁই গতিকে সকলোৱে আশা প্ৰকাশ কৰিছে যে এডভান্টেজ 2.0 জৰিয়তে অসমৰ যিখিনি সামগ্ৰিক বিকাশ অৰ্থনৈতিক বুনিয়াদ অৰ্থনৈতিক ভেটি নিৰ্মাণ হওক সেয়াই সকলোৱে কামনা কৰিছে গতিকে আমি বাহিৰৰ পৰিৱেশসমূহ দেখুৱাই আছো তাৰ লগতে সকলোৰে লগত কিছু পৰিমাণে অকণমান হ'লেও কথা পাতিবলৈ চেষ্টা কৰিম গতিকে আমি সকলো আশাবাদী যে এডভান্টেজ 2.0 জৰিয়তে যি বিকশিত অসমৰ কথা কোৱা হৈছে যে য'ত অৰ্থনৈতিক ভেটি বা বুনিয়াদ হ'ব বুলি কোৱা হৈছে গতিকে সকলোৰে লগত আমি অকণমান হ'লেও কথা পাতিবলৈ চেষ্টা কৰিম আৰু তাৰ লগে লগে আমি পৰিৱেশসমূহ দেখুৱাই আছো সতীৰ্থ হেমন্ত আছে আমি নয়নমণি গগৈ ডাঙৰীয়ানীও আছে আমাৰ সৈতে গতিকে আমি কথা পাতিম কিন্তু পৰিৱেশসমূহ আমি দেখুৱাই আছো হিমাক্ষী হয় পাৰ্থ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ নিশ্চিতভাৱে অসমৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত এই সন্মিলনখনে যথেষ্ট পৰিমাণে গুৰুত্ব বহন কৰিব আৰু অৰ্থনৈতিক বুনিয়াদ গঢ়াৰ ক্ষেত্ৰত এই সন্মিলনখন যথেষ্ট পৰিমাণে ইতিবাচক বাৰ্তা লৈ আহিব সমগ্ৰ অসমৰ বাবে আৰু এই সন্মিলনৰ দ্বাৰা বিভিন্ন ক্ষেত্ৰত প্ৰত্যেকটো ক্ষেত্ৰতে আচলতে অসম বহুদূৰ আগুৱাই যাব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে